5 পৰা 6 লাখ টকা দি এখন 16-18 লৈ যাব পাৰিব। বাকী 7 লাখ টকা দি এখন 4DX JCB আপোনালোকে লৈ যাব পাৰিব। 3 লাখ টকা দি এখন আল্ট্ৰা T7 লৈ যাব পাৰিব। 5 লাখ দি পেলাই আপোনালোকে এখন লৈ যাব পাৰিব। 3 পৰা 3.5 লাখ টকা দি এখন 610 লৈ যাব পাৰিব। এখন টাটা য়োদ্ধা ডাবল কেবিন মাত্ৰ 2 লাখ টকাত লৈ যাব পাৰিব। 4 পৰা 5 লাখ টকা দি এখন 15-12 লৈ যাব পাৰিব। 2 লাখ টকা দি এখন DI লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন আপোনালোকে DI EX লৈ যাব পাৰিব। 2 লাখ টকা দি এখন এম্বুলেন্স আপোনালোকে লৈ যাব পাৰিব। নমস্কাৰ, মই আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। মই আহিছোঁ বৰ্তমান মুন্না অটোমোবাইল, আৰু মুন্না অটোমোবাইলত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কমাৰ্চিয়েল ষ্টক আপডেট। যদি আপোনালোকে কমাৰ্চিয়েল গাড়ী ল'ম বুলি ভাবিছে, এইপিনে দেখা পাইছে জেচিবি লাগিলে জেচিবি পাব। আপোনালোকে বলেৰো পিকআপ আছে, য়োদ্ধা আছে, DI আছে, ডাঙৰ ডাঙৰ ডাম্পাৰো আছে, 16-18 তেনেকৈ ধৰণৰ গাড়ী, 15-12 গাড়ী আছে, আৰু বেলেগ পাৰ্কিঙত আছে। সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত চাই পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে উত্তম দা। হয়, নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে আছে। ওকে, কোন প্ৰথমে কমাৰ্চিয়েলৰ আপডেট, ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক। এড্ৰেছ আপোনালোকে আহিব লাগিব আপোনাৰ মুন্না অটোমোবাইলছ তেজপুৰ। মুন্না অটোমোবাইলছ আহিবৰ কাৰণে আপোনালোকে আহিব লাগিব দুলাবাৰী গুটলুং নিয়াৰ আপোনাৰ ফ'ৰ্ড ডিলাৰ। হয়, ওকে, মানে ৰেডিঅ' চেণ্টাৰ অপজিটত। ওকে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় ন? এক্সচেঞ্জ হ'ব, ৰিফাইনেন্স হৈ যাব। ওকে, ইয়াৰ পৰা গাড়ী ল'লে ৱাৰেণ্টি পাব? ৱাৰেণ্টি থাকিব। আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। ইয়াৰ আগতে যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যদি ফেচবুকত চাই পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে হওক, আমি আৰম্ভ কৰোঁ। প্ৰথমে আমাক ক'ব টাটা 610। হয়, এখন 610 2021 হয়। 21 একদম লাষ্টৰ হয়, অক্টোবৰ মাহৰ হয়। গাড়ী খুব ধুনীয়া হৈ আছে, আৰু এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 11,75,000। 11,75,000 হয়, এখন আপোনাৰ নেগোচিয়েবল হৈ যাব, আৰু এখনত যদি আপোনালোকে 30% ডাউন পেমেণ্ট কৰে, ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 3 লাখ 3.5 লাখ দিলে হৈ যাব। ওকে, নেক্সট ক'ব আমাক ফ'ৰ্চ ট্ৰেভেলাৰ। এখন এম্বুলেন্স ট্ৰেভেলাৰ T1 মডেল হয় দাদা। এখন আপোনাৰ 2019 হয়, আৰু এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 9,75,000। 9,75,000 হয়, আৰু নেগোচিয়েবল হৈ যাব ন? হয়, আৰু এখনতো আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। ঠিক আছে। নেক্সট ক'ব আমাক 4DX। হয়, এখন আপোনাৰ JCB 4DX 2022 হয়। গাড়ী খুব ধুনীয়া হৈ আছে, 4x4 চাব পাৰে, আৰু এখন চলিছে অনলি আপোনাৰ 5 ঘণ্টা এপ্ৰক্স চলিছে। ওকে, 5 to 6 ঘণ্টা এপ্ৰক্স চলিছে, আৰু এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 25 লাখ। 25 লাখ। হয়, এখন ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। 30% যদি ডাউন পেমেণ্ট দিয়ে, আপোনালোকে মানে 10 লাখ মান দিলে ওলাই যাব। হয়, কমতো ওলাই যাব। ওকে, মানে 6 বা 7 লাখ টকা দিলে ওলাই যাব। মিনিমাম 7 মান যদি দি দিয়ে, আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব। ওকে, নেক্সট ক'ব আমাক 4DX। হয়, এখন 2018 হয়, 4DX। এখন এপ্ৰক্স আপোনাৰ 11 ঘণ্টা চলিছে গাড়ী, আৰু এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 20,75,000। 20,75,000। 20,75,000 আমি আস্কিং ৰাখিছোঁ, অলপ কম বেছ হৈ যাব। ওকে, যদি প্ৰফাইল বেছি ভাল আছে, 5-6 লাখ টকা দিলে ওলাই যাব। হয়, নেক্সট এখন ক'ব। এখন আপোনাৰ 2018 হয়, আপোনাৰ মহেন্দ্ৰ SX JCB। এখন আপোনাৰ আমি প্ৰাইচ ৰাখিছোঁ 13,55,000। 13,50,000। হয়, ওকে, আৰু এখনৰ আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 13 লাখ মানে 5 লাখ মান দিলে ওলাই যাব। ওকে, নেক্সট ক'ব আমাক 16-18। হয়, এখন টাটা 16-18 হয়, 2016 ডিচেম্বৰ মাহৰ হয়, একদম 17 বুলিও ক'ব পাৰে। এখন গাড়ী খুব ধুনীয়া হৈ আছে, আৰু এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 14,75,000। 14,75,000। হয়, এখনত যদি আপোনালোকে 5 লাখ মান যদি ডিপি দিয়ে, এখন গাড়ী আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। ঠিক আছে। ওকে, নেক্সট ক'ব আমাক 15-12। হয়, এখন 15-12 2022 ছেপ্টেম্বৰ মাহৰ গাড়ী খুব ধুনীয়া হৈ আছে, এপ্ৰক্স 1 লাখ মান চলিছে ৰানিং, আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 14,95,000। 14,95,000। হয়, আৰু এখনত যদি 30% ডাউন পেমেণ্ট কৰে, এখন গাড়ী আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব। 4 পৰা 5 লাখ টকা। প্ৰফাইল যদি ভাল হয়, আপোনাৰ 5 লাখতো ওলাই যাব। ওকে, আমাক ক'ব আল্ট্ৰা T7। হয়, এখন দাদা আপোনাৰ আল্ট্ৰা T7 চলিছে এপ্ৰক্স 38,000। 2022 হয় দাদা। গাড়ী খুব ধুনীয়া হৈ আছে, চাব পাৰে, আৰু এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 10,65,000। নেগোচিয়েবল 3 লাখ মান দিলে ওলাই যাব দাদা। ওকে, ক'ব আমাক 16-18। হয়, এখন টাটাৰ 16-18 হয়, 2000 আপোনাৰ 19 হয়। গাড়ী খুব ধুনীয়া হৈ আছে, চাব পাৰে, আৰু এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 18,95,000।
95,000 18 লাখ 95 হয় 30% যদি ডাউন পেমেন্ট কৰে আপোনালোকে এই গাড়ীখন ৰিফাইনেন্স কৰি লৈ যাব পাৰি 5 to 6 লাখ দিলে ওলাই যাব আপোনাৰ 19 একদম লাষ্টৰ হয় সেপ্টেম্বৰ 19 সেপ্টেম্বৰ মাহৰ গাড়ী হয় গাড়ী একদম ধুনীয়া হৈছে চাব পাৰে ওকে পোষ্ট ট্ৰেভেলাৰ এম্বুলেন্স 2014 মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,25,000 6 লাখ 25 মানে এখন আপোনাৰ 2 লাখ মান দিলে ওলাই যাব ওকে এম্বুলেন্স ক্ৰুইজাৰ 2020 মডেল হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 6,65,000 6 লাখ 65 হয় নেক্সট এখন ডিআই নে টাটা ডিআই 2018 মডেল RX হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,25,000 মানে 2 লাখ মান দিলে ওলাই যাব এখন কব টাটা ডিআই EX BS3 মডেল হয় 2016 ৰ এখন দাম প্ৰাইস আহি যাব আপোনাৰ 4 লাখ টকা 4 লাখ এখন ফাইনান্স হ'ব হৈ যাব 1.5 লাখ মান দিলে ওলাই যাব আৰু নেক্সট এখন কব যোদ্ধা 2023 মডেল হয় 4x4 এখনৰ প্ৰাইস আহি যাব আপোনাৰ 7,50,000 7 লাখ 50 হয় মানে এখনো 2 লাখ দিলে ওলাই 251 দিলে ওলাই যাব ওকে নেক্সট কব আকৌ যোদ্ধা টাটা যোদ্ধা ডাবল কেবিন 4x2 এখনৰ প্ৰাইস আহি যাব 7,50,000 2023 মডেল 7,50,000 এখনো 2 লাখ দিলে ওলাই যাব নেক্সট এখন কব এখন টাটা জেনন 2019 মডেল হয় এখনৰ প্ৰাইস আহি যাব এখনো ডাবল কেবিন হয় 4x2 এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,85,000 5,85,000 হয় ওকে